কাৰাগাৰৰ বাহিৰৰ দৃশ্য আমি আচলতে দেখুৱাই আছোঁ যে এই যিখন নৱনিৰ্মিত কাৰাগাৰ নিকাচি বাক্সা জিলাৰ নিকাচিত থকা এই কাৰাগাৰখন আজিলৈকে এগৰাকীও কয়দী নাছিলে, কিন্তু আজি প্ৰথমবাৰৰ কাৰণে কয়দী ৰখা হ'ব আৰু যাৰ কাৰণে পুৱালৈকে সম্পূৰ্ণ এক নিস্তেজ হৈ থকা এখন কাৰাগাৰ। আৰু এই মুহূৰ্তত এতিয়া গাড়ীকে গাড়ী নিৰাপত্তাৰক্ষী আনি থকা হৈছে। আমি যদি ইয়াৰ পৰা দেখুৱাওঁ গোটেই কাৰাগাৰখনৰ দৃশ্য, তেতিয়াহ'লে দেখিবলৈ পোৱা যায় এই যিখন জিলা কাৰাগাৰ বাক্সা এক নান্দনিক পৰিৱেশৰ মাজত নিৰ্মাণ কৰা অত্যাধুনিক সা সুবিধা থকা এখন কাৰাগাৰ। 200গৰাকীকৈ কয়দী ইয়াত ৰাখিব পৰা যায় আৰু যে জেইলৰ বা ছুপাৰিণ্টেণ্ডেণ্টৰ কোৱাৰ্টাৰ সন্মুখতে ৰখা হৈছে। বৰ সুন্দৰকৈ আচলতে সজোৱা এখন কাৰাগাৰ আৰু এই কাৰাগাৰখনতে ৰখা হ'ব অসমীয়াৰ আৱেগ, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যাকাণ্ডৰ 5গৰাকী অভিযুক্ত। এয়া দেখিছে কি ধৰণে ব্লেক পেন্থাৰ ব্যৱস্থা কৰা হৈছে আৰু ব্লেক পেন্থাৰ চাৰিওপিনে আচলতে গীজ গিজাৰ ব্যৱস্থা গ্ৰহণ কৰা যে গীজ গিজাই আছে। মই সেই পৰিৱেশ দেখুৱাইছোঁ। কেৱল আৰক্ষী আৰু আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলো আহিছে আৰু ইতিমধ্যে জিলা আয়ুক্ত গৌতম দাসে আহি এই যিখন কাৰাগাৰৰ পৰিৱেশ পৰ্যবেক্ষণ কৰিছে। আৰু নলবাৰীৰ পৰা যিহেতু এই কাৰাগাৰখনত এই প্ৰথমবাৰৰ কাৰণে জুবিন হত্যাকাণ্ডত অভিযুক্তসকলক ৰখা হ'ব আৰু সেইসকলৰ সংগী কৰাৰ কাৰণে বা বিতৰ্কৰ পৰা হাত সাৰি থকাৰ কাৰণেই হওক, ইতিমধ্যে নলবাৰী জিলা কাৰাগাৰৰ পৰা 6গৰাকীকৈ কয়দীক ইয়ালৈ ট্ৰেন্সফাৰ কৰা হৈছে বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ। আৰু যি বাক্সা জিলা আয়ুক্ত তেখেতেও ইতিমধ্যে স্বীকাৰ কৰিছে যে হয় তাৰ পৰা কয়দী আনি থকাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু ইয়াত যিহেতু জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক ইয়াত ৰখা হ'ব, সমগ্ৰ অসমবাসীয়ে ন্যায় সম্পৰ্কত আচলতে আস্ফালন কৰি আছে। তাৰ মাজতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ যি জড়িত এইসকল কুখ্যাত ব্যক্তি বুলি ক'লেও ভুল কৰা নহ'ব। এই লোকসকলক কিন্তু ইয়াত ৰখাটো স্থানীয় লোকসকলে কোনো কাৰণতে বিচৰা নাই। মই যদি এইফালে ৰাস্তাৰ দৃশ্যবিলাক দেখুৱাওঁ তেতিয়া দেখিব কেনেকৈ স্থানীয় মানুহবিলাক আহি ইয়াত জুম পাতিছে আৰু সকলোৱে বিৰোধিতা কৰিছে। ছাত্ৰ ছাত্ৰী বা বিভিন্ন স্থানীয় লোক আহি ইয়াত জুম বান্ধিছে। আমি যদি দূৰলৈকে দেখুৱাবলৈ চেষ্টা কৰোঁ, পথটোৰ দূৰলৈকে যদি চাই মোৰ সহযোগী ৰাজুৱে দেখুৱাব, গোটেই পথটোত জুম বান্ধিছে আৰু সকলোৱে আচলতে যিকেইগৰাকী কুখ্যাত অভিযুক্ত ইয়াত ৰখাৰ ব্যৱস্থা কৰা হ'ব, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা বা শেখৰ গোস্বামী, তেওঁলোকক ইয়াত ৰখাটো বিৰোধিতা কৰিছে। এইফালেও যদি আমি চাওঁ, এইফালেও সেই একেই দৃশ্য, পথটোৰ নিকাচিৰ যিসকল স্থানীয় ব্যক্তি, সেই স্থানীয় ব্যক্তি বা যুৱক যুৱতীসকল ওলাই আহিছে আৰু এইদৰে যি জিলা কাৰাগাৰ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছে। যাৰ কাৰণে এতিয়া প্ৰশাসনৰ আচলতে যি তেওঁলোকৰ তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। গতিকে প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল আহিছে আৰু ইতিমধ্যে যুদ্ধকালীন গতিৰে যি বেৰিকেড নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আৰক্ষী, আমি কৈছোঁৱে যে আৰক্ষী বাছে এতিয়া আৰক্ষী আনি থকা হৈছে ইয়াত। যিহেতু আৰু কিছু সময় পিছতে এই কাৰাগাৰত আহি পাব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা বা সন্দীপন গাৰ্গকে ধৰি এই যিকেইগৰাকী অভিযুক্ত, এই 5গৰাকী অভিযুক্ত আহি পাব। সমান্তৰালকৈ নলবাৰী জিলাৰ 6গৰাকী কয়দীক স্থানান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকো আহি ইতিমধ্যে এই কাৰাগাৰ পাব। মই কাৰাগাৰৰ যি দৃশ্য দেখুৱাইছোঁ যে সামগ্ৰিকভাৱে গোটেই যি কাৰাগাৰ চাৰিওপিনে কেৱল আৰক্ষী মোতায়েন কৰা হৈছে। সকলো ফালৰ পৰাই অত্যাধুনিক এখন কাৰাগাৰ আছিলে এই যিখন জিলা কাৰাগাৰ। যোৱা 21 জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে আহি উদ্বোধন কৰি থৈ গৈছিলে আনুষ্ঠানিকভাৱে এই কাৰাগাৰখন আৰু আজি আচলতে প্ৰকৃততে এই কাৰাগাৰখন আৰম্ভ হ'ব আৰু আৰম্ভ হ'ব অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্ত 5গৰাকীকৈ যি অভিযুক্ত, সেই অভিযুক্তৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে এই কাৰাগাৰখন আচলতে আৰম্ভ হ'ব আৰু তেওঁলোকক সংগী কৰাৰ কাৰণে নলবাৰী জিলা কাৰাগাৰৰ পৰা 6গৰাকীকৈ যি কাৰাবন্দী, সেই কাৰাবন্দীক ইয়ালৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু নিৰাপত্তাৰক্ষীৰ লগতে দেখিবলৈ পোৱা গৈছে ইয়াত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আনি ইয়াত ইতিমধ্যে মজুত কৰি ৰখা হৈছে। কিছুক্ষণ পূৰ্বে অগ্নি নিৰ্বাপক গাড়ী ইয়াত আহি উপস্থিত হৈছে আৰু জিলাৰ কাৰাগাৰৰ ভিতৰত বিভিন্ন সামগ্ৰী আনি ইতিমধ্যে ইয়াত ভৰোৱা হৈছে, বিভিন্ন সামগ্ৰী আনি থকা হৈছে। জিলা প্ৰশাসন, জিলা আৰক্ষী বিষয়াসকল তৎপৰ হৈছে, আৰক্ষী উচ্চ পৰ্যায়ৰ বিষয়াসকল আহি তৎপৰ হৈছে। অৱশ্যে তেওঁলোকে কোনেও সংবাদ মাধ্যমত মুখ খোলাৰ পৰা সকলো আঁতৰি আছে। কিবা সুধিলে তেওঁলোকে আঁতৰি থাকে, কোনো ধৰণৰ কথা তেওঁলোকে জনাবলৈ প্ৰস্তুত নহয়। কিন্তু মই পুনৰ কৈছোঁ যে এই যিখন জিলা কাৰাগাৰ, নৱনিৰ্মিত জিলা কাৰাগাৰ বাক্সা জিলাৰ মুছলপুৰৰ পৰা কিছু নিলগত, প্ৰায় 8 কিলোমিটাৰ নিলগত এই যি নিকাচি, এই নিকাচিত অৱস্থিত আৰু ইয়াৰ পৰা যি ভূটান পাহাৰলৈ আচলতে বেছি দূৰ নহয়। গতিকে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰে বিৰাজ কৰি থকা এখন কাৰাগাৰ। আৰু